প্ৰাৰ্থীয়ে ভুলো কৰিছে এপ্লিকেশন কৰোতে এই ভুলখিনি কি ভুল কৰিছে সেই ভুলটো আলোচনা কৰিম আৰু লগতে সেই ভুলটো কেনেকৈ কাৰেকশন কৰা যায় হেতু আলোচনা কৰিম। হেল্ল ফ্ৰেন্ডস, ওয়েলকাম টু মাই ভিডিও। টেট প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ আছে, লগতে এই টেট প্ৰাৰ্থীৰ কাৰণে একটা চিন্তনীয় বিষয়বস্তু আছে। তো কি ভাল খবৰ আছে আৰু কি চিন্তনীয় বিষয় আছে এই ভিডিওটিৰ জগতে আলোচনা কৰিম। যোৱাকালি এটা কৰিজেন্ডাম বাহিৰ হৈছে, আপোনালোকে জানে যে এলিজিবল ক্ৰাইটেৰিয়া অকমান চেঞ্জ হৈছে। এই এলিজিবল ক্ৰাইটেৰিয়াৰ ভিডিওটো মই আপলোড কৰাৰ লগে লগে বহুত মোক প্ৰশ্ন কৰিছে, মোক ফোনো কৰিছে কিছুমানে। ফোনতো মই সকলো এনসাৰ দিব পৰা নাই। মই তেওঁলোকক কৈছো আপোনালোকে আজিৰ আবেলি মানত এটা ভিডিও পাই যাব, ইয়াতে সকলো কথা থাকিব, মানে কি হ'ব পাৰে আৰু আৰু কিছুমান প্ৰাৰ্থীয়ে ভুলো কৰিছে এপ্লিকেশন কৰোতে সেই ভুলখিনি কি ভুল কৰিছে সেই ভুলটো আলোচনা কৰিম আৰু লগতে সেই ভুলটো কেনেকৈ কাৰেকশন কৰা যায় হেতু আলোচনা কৰিম। সো ভিডিওটো আপোনালোকে হেকলৈকে চাব। যিবোৰ ক্যান্ডিডেট তেওঁলোকৰ কাৰণে ভিডিওটো বহুত ইম্পৰ্টেন্ট হৈ আছে। ভিডিও যদিও বা অকমান লম্বা হ'ব পাৰে, তথাপি আপোনালোকে হেকলৈকে চাব, কাৰণ এটা আপোনাৰ জবৰ বিষয়। তো ভিডিওটো অকমান হেকলৈকে চাব। এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ, আপোনালোকে এনেকুৱা ভিডিও পাবলৈ এই চেনেল সাবস্ক্ৰাইব কৰি দিব, আগলৈ এনেকুৱা ভিডিও পাই থাকিব। সো লেটস স্টার্ট দা ভিডিও। হেল্ল ফ্ৰেন্ডস, আপোনালোকে জানে যে কুৱেশ্যন এটা ভাইৰ হৈছে এলিজিবল ক্ৰাইটেৰিয়াৰ ওপৰত, লগতে ডেট এক্সটেনশন কৰিছে 13 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট দিছে এলপি স্কুলৰ কাৰণে। আৰু এলিজিবল ক্ৰাইটেৰিয়া যেটো চেঞ্জ কৰিছে এই হৈছে কি সিম্পল গ্ৰেজুৱেচন থাকিলে হ'ব। এই ভিডিওটো আপলোড দিয়াৰ লগে লগে বহু কোৱেশ্যন আহিছে, এই কোৱেশ্যনবিলাক মই এনসাৰ দিলো। তাৰপিছত মই আপোনালোকক কৈ আছো ভাল খবৰ কি হৈছে আৰু চিন্তনীয় বিষয়টো, লগতে টেট প্ৰাৰ্থীৰ চিন্তনীয় বিষয় ইয়াৰ ওপৰত আলোচনা কৰিম। চাওক, কোৱেশ্যন বহুত আহিছে, গোটেইকেইটা কোৱেশ্যন মই পিক কৰিব পৰা নাই, ইম্পৰ্টেন্ট কোৱেশ্যন কেইটা পিক কৰি আছো। আপোনালোকৰ ৰিলেটেড কোৱেশ্যন কৈছে এইচএস 50% থকাখিনি এপ্লাই কৰিব নোৱাৰিব নেকি? যেতিয়া ডেট এক্সটেনশন কৰে তেতিয়া গোটেইখিনি কৰে। এইচএস 50% থাকিলে নাথাকিলে এইবিলাকৰ কাৰণে নহয়। এইচএস 50% থাকিলেও আপুনি এপ্লাই কৰিব পাৰিব, নাথাকিলেও এপ্লাই কৰিব পাৰি। যেহেতু এতিয়া পাৰ্চেন্টেজ বাৰটো উঠাই দিছে, সেইকাৰণে সিম্পল গ্ৰেজুৱেট আৰু 2 বছৰৰ ডিপ্লোমা থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। এইখিনি অকমান কাৰেকশন কৰিছে, বাকি কোনো কাৰেকশন কৰা নাই। ভিডিও আছে আপলোড কৰা, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত কোৱেশ্যন কৰিছে মোৰ এইচএছত 50%কৈ বেছি আছে আৰু গ্ৰেজুৱেচনো কৰিছো, এপ্লাই কৰা টাইম গ্ৰেজুৱেচনৰ মাৰ্ক দিয়া নাছিলো, এতিয়া গ্ৰেজুৱেচনৰ মাৰ্ক এড কৰিব লাগিব নেকি? প্লিজ ৰিপ্লাই দিব। হয়, এইটো মিষ্টেক, যেটো মই ভুলৰ কথা কৈছিলো যে টেট প্ৰাৰ্থীয়ে বহুখিনি মিষ্টেক কৰি আছে। এই মিষ্টেকটো হৈছে এইটোই। এটা চাওক, কিছুমানে গ্ৰেজুৱেচন আছে, ইভেন কি মাষ্টাৰ ডিগ্ৰীও আছে, কিন্তু এপ্লাই কৰাৰ সময়ত তেওঁলোকৰ পাৰ্চেন্টেজটো 50 আছিল, গতিকে খালি অকমান 50% দি এইচএস দি এপ্লাই কৰি দিছে। তাৰমানে তেওঁৰ হাইয়েষ্ট কোৱালিফিকেশন এতিয়া এইচএস হৈ আছে। আপুনি কোৱালিফিকেশন কৰিছে মানুহক দেখাবলৈ বা নেদেখাবলৈ নেকি? আপোনাৰ সুবিধাও আছে, সুবিধাখিনি আপুনি জব পোৱাৰ পিছত পাই যাব। গ্ৰেজুৱেচন থাকিলে আপোনাৰ দৰমহা বেছি হ'ব আৰু লগতে আপোনাৰ হেডমাষ্টাৰ এইবিলাকৰ সুবিধাও পাব। তো আপনি মাস্টার ডিগ্রি লৈকে দিওক না, কোনে মানা কৰিছে? আৰু যেহেতু কৰিছে কিয় নিদিব? যদি দিয়া নাই এটো অকমান ভুল হৈছে। এই ভুলটো বহুতে কৰিছে আৰু কৈছে যে এইবিলাকটো এড নহব। এডটো নহব, অকল এইচএস টো এড হ'ব, কথাটো ঠিকই আছে, কিন্তু গ্ৰেজুৱেচন কৰিছে আপুনি নিদিব নেকি? গ্ৰেজুৱেচন কৰিছে মানে এটো আপুনি সুবিধা পাব, আপোনাৰ দৰমহা বেছি হ'ব। পিছত আকৌ কিছুমানে যুক্তি দেখায় যে আমি এটো পিছত অৰ্ডাৰ উলিয়াই লম, পিছত অৰ্ডাৰ উলিয়াব পাৰিব, কিন্তু যদি এপইন্টমেন্ট লেটাৰতে আপোনাৰ কোৱালিফিকেশন খিনি লেখা থাকে, কাৰণ ইয়াৰ আগত গ্ৰেজুৱেট টিচাৰ খিনি এপইন্টমেন্ট লেটাৰতে কোৱালিফিকেশন খিনি লেখা আছিল, তা আপোনাৰ কোৱালিফিকেশন কম হৈ আহিল না, এপইন্টমেন্ট লেটাৰটো তো আপুনি বাৰে বাৰে নাপাব। তো যিকে নহওক এইটো অকমান ভুল হৈছে। আপোনালোকে পিডিবি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত এইটো অকমান কাৰেকশন কৰি দিব। ইন্টাৰভিউৱাৰক আপুনি অনুৰোধ কৰিব যে স্যাৰ মোৰ এডুকেশন কোৱালিফিকেশনটো এড কৰি দিয়ক। হেতু যদি এপইন্টমেন্ট লেটাৰত এড হৈ আহে তেতিয়াহলে এইটো আপোনাৰ এড হৈ আহিব, তেতিয়া আপুনি অৰ্ডাৰ উলিয়াওতে সুবিধা হ'ব বা অন্যান্য সুবিধাখিনি আপুনি এনেও পাব পাৰে, যেহেতু ডিজিটেলাইজ হৈ আছে। এই ডিজিটেলাইজৰ ওপৰতে আপোনালোকৰ চিন্তনীয় বিষয়টো উলকাই আছে, মই পিছত কৈ আছো। নেক্সট কোৱেশ্যনটো যদি আলোচনা কৰো, তাতে আছে যে গ্ৰেজুৱেচনৰ মাৰ্ক এড হ'ব নেকি স্যাৰ? এলপিৰ ক্ষেত্ৰত গ্ৰেজুৱেচনৰ মাৰ্ক এড নহব, অকল খালি এলিজিবল ক্ৰাইটেৰিয়াটো চেঞ্জ কৰিছে। এই এলিজিবল ক্ৰাইটেৰিয়াটো গ্ৰেজুৱেচন থাকিলে আগতে কিছুমান কেন্দ্ৰে এপ্লাই কৰিব পৰা নাছিল, এতিয়া গ্ৰেজুৱেচন থকাখিনি সকলোখিনি এপ্লাই কৰিব পাৰিব উইদাউট এনি পাৰ্চেন্টেজ বাৰ ইন এইচএস এক্সাম। মানে হায়াৰ সেকেন্ডাৰীত 50% নাথাকিলেও এপ্লাই কৰিব পাৰিব। নেক্সট কোৱেশ্যন কৈছে স্যাৰ নিউ সিটেড পাস ক্যান্ডিডেট চান্স পাবনে নাই?
ইয়াতো মই আগৰ ভিডিঅ'টো আলোচনা কৰিছিল, আপোনালোকে হয়তো দেখিছে যে যোৱা 2 বছৰ কিন্তু সিটেটৰ ৰিজাল্ট দিয়ে, পোৰ্টেল বন্ধ হোৱাৰ পিছত সিটেটৰ ৰিজাল্ট দিছে, আকৌ খুলি দিছে। তো এতিয়াও সেইটো চান্স আছে, যদি সিটেটৰ ৰিজাল্ট খিনি এই ফেব্ৰুৱাৰী মাহত দিয়ে, 20 তাৰিখৰ আগত মই কৈছিলো 20 তাৰিখ 13 তাৰিখতো পোৰ্টেল বন্ধই হ'ব। তো 13 তাৰিখ মানে 20 তাৰিখ 7 দিন, এই 20 তাৰিখৰ ভিতৰত কিছুমান 24 বা 25 তাৰিখত ৰিজাল্ট দিয়াৰ সম্পূৰ্ণ চান্স আছে, কিছুমান আকৌ 28 তাৰিখত কৈছে ফেব্ৰুৱাৰী। এইটো গভৰ্ণমেণ্টৰ কথা আৰু আপোনালোকে যোগাযোগো কৰিব পাৰে। তো এইটো যদি পাৰ্টিচিপেণ্ট কম হয় তেনেহলে খুলি দিয়াৰ 100% চান্স আছে, আৰু যদি পাৰ্টিচিপেণ্ট বেছি হৈ যায় বা এপ্লিকাণ্ট বেছি হৈ যায় তেতিয়াহলে নুখুলিব পাৰে। এইটো গভৰ্ণমেণ্ট সম্পূৰ্ণ চৰকাৰী অফিচিয়েল বস্তুখিনি এইটো অফিচত থাকিব, আৰু এইটো গভৰ্ণমেণ্টে চিন্তা কৰিব, আপোনালোকে যোগাযোগ কৰিব পাৰে। খুলি দিলে তো কিছুমান ক্ৰেডিট সোমাই যাব, কাটঅফত আকৌ এটা হেম্পাৰ হ'ব। তো সেইটো পিছৰ কথা আলোচনা কৰিম, কিন্তু যোৱা 2 বছৰ কিন্তু সিটেটৰ কেণ্ডিডেটক খুলি দিছিল। নেক্সট কোৱেশ্চন আছে যে গ্ৰেজুৱেশ্যন নাথাকিলে কি এলপিত জব পাব নেকি? হয়, পাব। এলিজিবল ক্ৰাইটেৰিয়া এড হৈছে, এলিজিবল ক্ৰাইটেৰিয়া বাদ তো দিয়া নাই, আগৰ যে এডভাৰটাইজমেণ্টত যিটো আছে সেইটো এলিজিবল ক্ৰাইটেৰিয়া আছেই, লগতে এইটো নতুনকৈ এড হৈছে যে চিম্পল গ্ৰেজুৱেশ্যন আৰু 2 ইয়াৰ ডিপ্ল'মা থাকিলেই হৈ যাব। প্ৰশ্ন কৰিছে যে ছাৰ যেহেতুকে এলিজিবল ক্ৰাইটেৰিয়া চেঞ্জ কৰিছে, গতিকে নিয়ছৰ ডিএলএড কৰাবোৰো এপ্লাই কৰিব পাৰিব নেকি? তাতেতো ডিএলএডৰ নাম মেনশ্যন কৰা নাই, কিন্তু অপশ্যন এটা দিছে কি চিম্পল গ্ৰেজুৱেট আৰু 2 ইয়াৰ্ছ ডিপ্ল'মা। যেহেতুকে নিউজটো 18 মান্থ আছিল, ইয়াৰ কাৰণে এক্সট্ৰাকৈ এটা নটিচ দিব লাগিব, যেনেকৈ বন্ধ কৰিছিল ইনভেলিড বুলি, ঠিক তেনেকৈ আকৌ অপেন কৰাৰ কাৰণে এটা নটিফিকেশ্যন ওলাব লাগিব যে হয় এনআইএছ খিনি ভেলিড বুলি গণ্য কৰা হ'ব, তেতিয়াহে আপোনালোকে নিউজৰ খিনি এপ্লাই কৰিব পাৰিব। আদাৰৱাইজ আগৰটো বাহাল থাকিব, যিখিনি ইনভেলিড কৰা হৈছে ইনভেলিডে থাকিব। প্ৰাৰ্থীৰ কাৰণে ভাল খবৰটো কি আছে? বহুত কেণ্ডিডেটৰ কেঞ্চেল হোৱাৰ পৰা বাচি গ'ল, এইটো আছিল ভাল খবৰ। এতিয়া কেনেকৈ বাচি গ'ল এইটো মই অকমান ডিছকাছ কৰি আছো। এতিয়া চাওক, বহুতে মোক আগতে ফোন কৰিছিল যে কিছুমান কেণ্ডিডেট, ভালেখিনি কেণ্ডিডেট এনেকুৱা আছিল যে এইচএছত 50% নাছিল, কিন্তু পৰীক্ষা দিছে, বেটাৰমেণ্ট পৰীক্ষা দিছে, তথাপি 50% অহা নাই। তেখেতে কি কৈছে, আকৌ পৰীক্ষা দিছে, ছেকেণ্ড এটেম্প কৰিছে, ছেকেণ্ড এটেম্প কৰাৰ পিছত 50% আহিছে। সেইটো কিছুমানে এপ্লাই কৰি দিছে অলৰেডি, আৰু লগতে ছেকেণ্ড এটেম্পত বেলেগ ছাবজেক্ট লৈ 50% কৰিছে তেখেতে, বা ফাৰ্ষ্ট এটেম্পত বেলেগ ছাবজেক্ট আদাৰ ছাবজেক্ট লৈ 50% কৰিছে। এনেকুৱা কিছুমান কেণ্ডিডেট আছে। এতিয়া গোটেইখিনিৰ কেণ্ডিডেটছ আর কেঞ্চেল হলে হয় আগৰ এলিজিবল ক্ৰাইটেৰিয়া হিচাপে, কাৰণ যেহেতুকে 50% বাধ্যতামূলক কৰা হৈছিল, গতিকে আপনি সেকেন্ড অ্যাটেম্প দি 50% কৰিলেও আপোনাৰ নহব, বা আদাৰ সাবজেক্ট দি 50% কৰিলেও নহলে হয়। কিন্তু এতিয়া যেহেতুকে 50% উঠাই দিছে, এতিয়া গোটেইখিনি ক্যান্ডিডেটছ মানে ই হৈ গল, মানে ভাল থাকি গল। আৰু এইটো আপোনালোকে দেখাব পাৰিব ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশন যদি এপ্লাই কৰি দিছে, তথাপি আপোনাৰ ক্যান্ডিডেটছটো আপনি মানে আনিব পাৰিব। ইন্টাৰভিউৰ ক'ব লাগিব যে যেহেতু 50% বাধ্যতামূলক আছিল, গতিকে মই এইটো এপ্লাই কৰিছিলো, আপনি শো কৰিব যে মোৰ ফাৰ্স্ট আইটেমত সেম সাবজেক্টৰ ওপৰত 50% নাছিল, এতিয়া 50% যেহেতু দৰকাৰে নাই, গতিকে আপোনাৰ এইটো কাৰেকশন কৰি লব পাৰিব, বা অপশনও দিব পাৰিব। আপোনালোকে এই ওয়েবসাইটটো চাই লব, যদি এপ্লিকেশন এডিট কৰাৰ কিছুমান প্ৰশ্ন এইটো কৰিছিল যে এপ্লিকেশন এডিট কৰাৰ অপশন দিব নেকি, যদি দিয়ে তেনেহলে ভাল কথা, যদি নিদিয়ে তথাপি আপনি এইটো অফলাইনতে যেতিয়া আপোনাৰ ভেৰিফিকেশন হ'ব, গোটেইখিনি বস্তু চাব, আপোনাৰ ফাৰ্স্ট এটেম্প না সেকেন্ড এটেম্প সেইটো গম পাব, তেতিয়া আপনি ফাৰ্স্ট এটেম্পটো ই কৰিব, প্ৰডিউস কৰিব, লগতে এইটো কিহৰ কাৰণে সেকেন্ড এটেম্প দিছিল এইটো আপনি লাগিলে এপ্লিকেশন আকাৰে লিখি লৈ যাব, তেতিয়া আপোনাৰ প্ৰব্লেমৰ পৰা বাচি যাব। এইটো চাওক, এতিয়া কিমান ক্যান্ডিডেটছ বাচি গল, এইটো টেট ক্যান্ডিডেটৰ ভাল খবৰ যে বহুতৰে আপোনাৰ 50% নাছিল, 48 আছিল, 49 ইভেন কি 49.5 আছিল। সেম সাবজেক্ট কেটে এড কৰিলে 49.5 হয়, কিন্তু 50 নহয়। তেতিয়া ইউআৰ ক্যান্ডিডেটৰ কথা কৈছো মই, বাকি অন্যান্য ক্যান্ডিডেটৰ কিন্তু 45 লাগিল হয়, কিন্তু তেওঁলোকে 43 বা 44 প্লাস আছিল, তেওঁলোকৰ ক্যান্ডিডেটছ বাচি গল। আলটিমেটলি চাওক, এনেকুৱা অসমৰ ভিতৰত প্ৰায় 500ৰ পৰা 1000 ক্যান্ডিডেট আছে যে তেওঁ ক্যান্ডিডেট বাচি গল ক্যান্ডিডেটছ, আৰু এই ক্যান্ডিডেটছ বাচি যোৱাৰ পিছত জবো হৈ যাব পাৰে। কাৰণ এতিয়া কি আপোনালোকে জানে যে এডুকেশন কোৱালিফিকেশন বা প্ৰফেশনাল কোৱালিফিকেশনৰ ওপৰত ইমান গুৰুত্ব দিয়া নাই। টেটত যিবিলাকে 100 মাৰ্ক পাইছে তেওঁলোকৰ চাকৰি হোৱাটো 100% খাটাং। মই প্ৰায়বোৰ ভিডিঅ'তে এইটো আলোচনা কৰি আছো, যিবিলাকে টেট পৰীক্ষাত 100+ পাইছে অসমৰ ক্ষেত্ৰত, বিটিচিৰ কথা না, সেই তেওঁলোকৰ চাকৰিটো পোৱাটো প্ৰায় নিশ্চিত, কাৰণ টেটত 100 পালে 60 ক্ৰছ কৰি যায়,
60 ক্ৰছ কৰা বিলাকে এবাৰ চাকৰিটো পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে সকলো ইউটিউবাৰে এনেকৈ ধৰণৰ এনালাইসিস কৰিছে এটা এটা ভাল খবৰ লগতে চিন্তনীয় বিষয়টো বস্তুটো কি হৈছে মই আপোনালোকক স্ক্ৰিনশ্বট দেখাম যে এতিয়াৰ পৰা যিবিলাকে দূৰৱৰ্তী এপ্লাই কৰিছে আপোনালোকে দূৰৱৰ্তী যিবিলাকে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে অকণ চিন্তনীয় বিষয় বস্তুটো হৈছে কি যে আপোনালোকে জানে যে শিক্ষকৰ এটেন্ডেন্সটো এতিয়া অনলাইনত ওলোৱা হয় এটা পোৰ্টেলৰ জগতি শিক্ষা সেতু আসাম পোৰ্টেল এই পোৰ্টেলত আপোনালোকে এতিয়া লিভ ৰেজিষ্টাৰ যেটো আছে আগতে লিভ ৰেজিষ্টাৰ নাছিল এতিয়া লিভ ৰেজিষ্টাৰ দিছে স্কুল হেডে বা এডমিনিষ্ট্ৰেটিভে আপোনাৰ গোটেইখিনি তন্ন কৰি চাব পাৰিব লগতে সেই এডমিনিষ্ট্ৰেটিভৰ ওপৰত যিখিনি হায়াৰ অথৰিটিও আছে সেইখিনিও চাব পাৰিব যে আপুনি বছৰত কেইটা সিএল লৈ আছে আৰু কেতিয়া সিএল লৈ আছে কি কাৰণত সিএল লৈ আছে গোটেইখিনি ৰিজন একদম ধুনিয়াকৈ দিয়া আছে আৰু এটা আপোনালোকে স্ক্ৰিনশ্বটত দিয়ে আছে যে আপুনি লিভ টু মেইনটেইন কৰিবলৈ দিছে স্কুল হেডক বা স্কুল এডমিনিষ্ট্ৰেটিভক লগতে সেই এডমিনিষ্ট্ৰেটিভ যিখিনি বস্তু চাব পাৰিব হেয়া ডিৰেক্টৰ চাব পাৰিব তো গোটেইখিনি বস্তু এটা চাব আৰু আপোনাৰ লিভটো যেটো 12 ডেজ একদিন লিভ লোৱাৰ লগে লগে আপোনাৰ 11 ডেজ থাকিব এনেকৈ দুই দিন গলে 10 ডেজ থাকিব তো এতিয়া দূৰৱৰ্তী যিবিলাকে চাকৰি কৰে তেওঁলোকৰ কিন্তু এদিন আহতে এদিন যাওতে দুদিন তো এনেই গুছি যায় লগতে দুদিন আপোনালোকে আহিব পাৰিব মানে বছৰত 3 দিন হয়তো বা ঘৰত আপুনি থাকিব পাৰিব হেকাৰণে যিবিলাকে দূৰৱৰ্তী চাকৰি কৰিম বুলি এপ্লাই কৰিব বা এপ্লাই কৰিছে তেওঁলোকে আকৌ থিংকিংটো চেঞ্জ কৰিব পাৰে যে নহয় মই ইমান দূৰত চাকৰিটো মোৰ বছৰটো অলপ টান হ'ব পাৰে ওচৰত কৰি দিও যিবিলাকে কৰিছে বা কৰিছে যিবিলাকে হলেতো মানসিকতা ঠিক কৰিছে আৰু যিবিলাকে কৰা নাই তেওঁলোকে অকমান এইবিলাক বস্তুখিনি চাই লব এইটো এটা চিন্তনীয় বিষয় এই দুটা বস্তু আপোনালোকৰ লগত শেয়াৰ কৰিলো আগলৈ কিবা ইনফৰমেশন আহিলে মই আৰু শেয়াৰ কৰি থাকিম আৰু বহুত কথা আছে এটা ভিডিওতে সম্পূৰ্ণ নহব ভিডিও বহুত লম্বা হৈ যাব পাৰে কিবা সুধিব থাকিলে মানে সুধিব পাৰে গোটেইখিনি কথা মোৰ মনত নাথাকে তো কিবা সুধিব থাকিলে সুধিব পাৰে এই সার্ভিস রিলেটেড লগতে এপ্লিকেশন রিলেটেড তো সুধিব পাৰে কমেন্টস কৰি এইখিনি ভিডিও আজি আলোচনা কৰিলো সো হোপ ফৰ দা বেস্ট আপোনালোকে চাকৰিটো পাই যাওক এইটো আশা কৰো কাটক তলত আহক এইটো আশা কৰো এন্ড কামনাও কৰো এইটো সবকে জব এটা লাগে সিকিউৰ লাগে তো আপোনালোকে চাকৰিটো আই যাওক বেস্ট অফ লাক সো এইখিনি জনাই মই আজি ভিডিওৰ পৰা বিদায় দিছো থ্যাংক ইউ